নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ বৰপেটা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ এডুকেশ্যন নামৰ কুৱেশ্যন পেপাৰখনৰ সমাধান। ইতিমধ্যে আমি 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নখিনি আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম 4 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ লগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰোপৰি তোমালোকে যদি 1 আৰু 2 মাৰ্কছৰ যিটো সমাধান আছিল বা প্ৰশ্নকাকতৰ প্ৰশ্নকেইটা আছিল সেইকেইটাৰ মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাত গৈ তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। কুৱেশ্যন নম্বৰ 3, তলত দিয়া যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 4 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ আলোচনা কৰা। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা 4টা লক্ষ্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, শিক্ষা আৰু উৎপাদনমুখিতা। বিজ্ঞান ভিত্তিক শিক্ষা, কৰ্ম অভিজ্ঞতা বৃত্তিমুখীকৰণ, বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধনৰ জৰিয়তে শিক্ষাক উৎপাদনমুখী কৰি তোলাটো আছিল এটা লক্ষ্য। দ্বিতীয়টো হৈছে শিক্ষা, সামাজিক আৰু জাতীয় সংগতি। সাধাৰণ বিদ্যালয় স্থাপন কৰি সামাজিক আৰু জাতীয় সেৱা, ভাষা নীতি গঢ় দি তোলা, জাতীয় সচেতনতাৰ বিকাশ, আন্তৰ্জাতিক বুজাপৰাৰ বাবে শিক্ষা প্ৰদান কৰা। তৃতীয়টো হৈছে শিক্ষা আৰু আধুনিকীকৰণ। শিক্ষাৰ ক্ষেত্ৰত আধুনিকীকৰণৰ পোষকতা কৰিছিল, যাৰ জৰিয়তে জ্ঞানৰ বিস্ফোৰণ, দ্ৰুত সামাজিক পৰিৱৰ্তন, দ্ৰুত অগ্ৰগতিৰ লগত মোকাবিলা কৰাৰ সম্ভৱপৰ হ'ব। 4 নম্বৰটো হৈছে আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি। শিক্ষাৰ যোগেদি সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। কুৱেশ্যন নম্বৰ বি, মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য লিখা। মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, সামাজিক চাহিদালৈ লক্ষ্য ৰাখি মাধ্যমিক আৰু উচ্চ শিক্ষাক অধিকভাৱে ফলপ্ৰসূ কৰি তোলাৰ ব্যৱস্থা কৰা। পইণ্ট নম্বৰ 2, দেশৰ সৰহসংখ্যক ব্যক্তিয়ে যাতে উচ্চ শিক্ষা ঘৰত থাকিয়ে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। তৃতীয়টো হৈছে অৰ্ধশিক্ষিত অৱস্থাতে কৰ্মত নিয়োজিত হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদান কৰা। চতুৰ্থ পইণ্টটো হৈছে মাধ্যমিক শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত কৰ্মকৰ্তাসকলক প্ৰয়োজনীয় দক্ষতাৰ শিক্ষা দিয়া। কুৱেশ্যন নম্বৰ চি, মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা। মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, মুক্ত বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলে নামভৰ্তি কৰিলেও পাঠ্যক্ৰম সম্পূৰ্ণ নকৰাকৈ ওলাই আহিব পাৰে। মুক্ত বিশ্ববিদ্যালয়ৰ কোনো ক্ষেত্ৰতে কোনো ধৰণৰ বাধ্যবাধকতা নাই। পইণ্ট নম্বৰ 3, মুক্ত বিশ্ববিদ্যালয়ৰ পঠনীয় বিষয়বস্তুবোৰ ডাকযোগে পঠোৱা হয় যদিও কিছুমান বিষয় দূৰদৰ্শন আৰু ৰেডিঅ'ৰ মাধ্যমেৰেও শিকোৱা হয়। পইণ্ট নম্বৰ 4, মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়াত দূৰ সংযোগৰ ব্যৱস্থা কৰা হয়। কুৱেশ্যন নম্বৰ ডি, পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা। পৰিৱেশ শিক্ষাৰ 4টা নীতি তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, পৰিৱেশ শিক্ষা অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলতাৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে। পইণ্ট নম্বৰ 2, পৰিৱেশ শিক্ষা শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে। পইণ্ট নম্বৰ 3, পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। পৰিৱেশত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাৰে। পইণ্ট নম্বৰ 4, পৰিৱেশ শিক্ষাৰ সমাজৰ লগত সম্পৰ্ক থকা দেখা যায়। মানুহ আৰু পৰিৱেশৰ মাজত এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা সদায় দেখা যায়। কুৱেশ্যন নম্বৰ ই, শিক্ষণৰ প্ৰধান নীতিসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰটো হ'ব শিক্ষণৰ প্ৰধান নীতি 3টা। সেইকেইটা হৈছে প্ৰস্তুতিৰ নীতি প্ৰথমটো। এই নীতিয়ে শিক্ষণৰ ক্ষেত্ৰত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়ে। যেতিয়া এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে প্ৰস্তুত হয় তেতিয়া তেওঁ অতি সোনকালে ভালদৰে শিকিব পাৰে। তেওঁ এই শিক্ষণত আনন্দ লাভ কৰে। কিন্তু যেতিয়া তেওঁ শিকাৰ বাবে প্ৰস্তুত নহয় তেতিয়া বিষয়টো ভালদৰে শিকিব নোৱাৰে। নেক্সট নীতিটো হৈছে ফলাফলৰ নীতি বা পৰিণামৰ নীতি। শিক্ষণৰ এই নীতিৰ দ্বাৰা আমি জানিবলৈ পাওঁ যে শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো কাৰ্যৰ ফলাফল সন্তোষজনক হয় শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত হৈ পৰে। যদি সন্তোষজনক ফলাফল নাপায় শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত নহয়। আন ভাষাত ক'বলৈ হ'লে অসন্তোষজনক ফলাফলে বাৰম্বাৰ ক্ৰিয়া কৰিবলৈ নিৰুৎসাহিত কৰে। 3 নম্বৰ নীতিটো হৈছে অনুশীলনৰ নীতি। এই নীতিয়ে এয়ে বুজায় যে শিক্ষণৰ বাবে অনুশীলনৰ দৰকাৰ। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ অধিক শক্তিশালী কৰে। আনহাতে পুনৰাবৃত্তি বা অনুশীলনৰ অবিহনে
উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ ক্ৰমে দুৰ্বল হৈ পৰে। যেতিয়া এটা কাম সঘনে কৰা হয় ই সহজে শক্তিশালী হৈ পৰে। শিক্ষণ অভিজ্ঞতা অনুশীলনৰ দ্বাৰা স্থায়ী ৰূপ দিব পাৰি, অন্যথা পুনৰাবৃত্তি বা অনুশীলনৰ অভাৱত ই বিলুপ্ত হ'ব পাৰে। কুৱেশ্যন নম্বৰ F, অন্তদৰ্শন শিক্ষণৰ 4টা শৈক্ষিক তাৎপৰ্য আলোচনা কৰা। অন্তদৰ্শন শিক্ষণৰ 4টা শৈক্ষিক তাৎপৰ্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, ই সৃষ্টিমূলক আৰু গঠনমূলক কাৰ্যৰ বাবে সহায়কাৰী। নিজস্বভাৱে উচ্চ স্তৰৰ পৰীক্ষা আৰু গৱেষণামূলক কাৰ্য কৰিবলৈ ই শিক্ষাৰ্থীক উৎসাহ যোগায়। পইণ্ট নম্বৰ 2, ই মানুহক আত্মনিৰ্ভৰশীল কৰে আৰু নিজৰ কাৰ্যত পৰিচালক ৰূপে গঢ়ি তোলে। 3 নম্বৰ পইণ্টটো হৈছে এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰিব পাৰি। পইণ্ট নম্বৰ ঘ, ই প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালীৰ বাবে সহায়কাৰী কাৰণ অন্তদৰ্শন শিক্ষণত উচ্চ বুদ্ধিৰ প্ৰয়োজন হয়। কুৱেশ্যন নম্বৰ জি, উত্তম স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা। উত্তৰ হ'ব উত্তম স্মৃতি বা ভাল স্মৃতিৰ লক্ষণসমূহ তলত উল্লেখ কৰা ধৰণৰ। পইণ্ট নম্বৰ 1, দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। যি ব্যক্তিৰ স্মৃতিশক্তি ভাল তেওঁ অতি কম আয়াসতে বা পৰিশ্ৰমৰে শিক্ষা বা অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হয়। আনহাতে যিসকল লোকৰ স্মৃতিশক্তি দুৰ্বল তেওঁলোকক শিক্ষণ বা অভিজ্ঞতাৰ লাভৰ হকে সময় আৰু অধিক পৰিশ্ৰমৰ প্ৰয়োজন হয়। দ্বিতীয়টো হৈছে দীৰ্ঘ সংৰক্ষণ। স্মৃতি লাভৰ বাবে অভিজ্ঞতা সংৰক্ষণৰ বিশেষ প্ৰয়োজন। ভাল স্মৃতি সম্পন্ন লোকে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ মনত বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। পইণ্ট নম্বৰ 3, শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ। ভাল স্মৃতিৰ ব্যক্তিসকলে অতীত অভিজ্ঞতা সহজে নেপাহৰে আৰু প্ৰয়োজন অনুসৰি শুদ্ধ আৰু খৰতকীয়াকৈ পুনৰ ব্যক্ত কৰিব পাৰে। গতিকে শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ ভাল স্মৃতিৰ এটা বিশেষ লক্ষণ। 4 নম্বৰটো হৈছে প্ৰয়োগ ক্ষমতাযুক্ত। ইয়াৰ অৰ্থ হ'ল স্মৃতি প্ৰয়োগৰ ক্ষমতা। ভাল স্মৃতিৰ এই লক্ষণ থকা প্ৰয়োজন। ভাল স্মৃতিৰ গৰাকী এজনে প্ৰয়োজন অনুসৰি যিকোনো বিষয়বস্তু পুনৰ স্মৰণ কৰিব পাৰিব লাগে।